ক্ষেত্ৰত কি ক'ব? কংগ্ৰেছৰ যিটো দুমুখীয়া চৰিত্ৰ আপোনালোকে দেখা পাইছে। যোৱাকালি তেখেতসকলে কমপ্লেইন কৰিছে বিষয়াৰ ওচৰত ARDFৰ বিৰুদ্ধে, দলৰ বিৰুদ্ধে বিভিন্ন কথা কৈছে। যোৱাকালি যিটো নগাজান গাঁও পঞ্চায়ত সমিতি গঠন হ'ল, সভানেত্ৰী হিচাপে কংগ্ৰেছৰ নেতাবিলাক নিজে উপস্থিত থাকি আমাৰ দলৰ যোৱাবাৰৰ সভানেত্ৰী আকৌ তাকে ভোট মাৰি নিৰ্বাচিত কৰিছে। এইটো কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ আৰু এইটো চিৰদিন থাকি যাব। তেখেতসকলে ইয়াত কমপ্লেইন কৰে, আকৌ ভোট আহি UDFক মাৰে। আপোনালোকে ছাপোৰ্ট কৰাৰ কাৰণটো কি? কিবা হৰ্চ ট্ৰেডিঙৰ কিবা আছে নেকি? নাই, একো হৰ্চ ট্ৰেডিং নাই। আপোনালোকে জানে যে দলগাঁও সমষ্টিত বিধায়ক মুজিবুৰ ৰহমান চাহাবে যিকোনো উন্নয়নমূলক কাম কাজ ইতিমধ্যে কৰিছে। উন্নয়নমূলক কাম কাজৰ প্ৰতি আকৃষ্ট হৈ ৱাৰ্ড সদস্যসকলে আপোনালোকে মেজৰিটি পঞ্চায়ত আমাৰ ARDFৰ সমৰ্থিত যিবিলাক ৱাৰ্ড সদস্য তেখেতসকল নিৰ্বাচিত হৈছে। কংগ্ৰেছে কথাখিনি হাৱাত কৈ আছে। আপোনালোকে মই প্ৰত্যেকটা পঞ্চায়তৰ নাম কৈ দিব পাৰিম যে অমুকটো পঞ্চায়তত আমাৰ 8জন 7জন 6জনৰ তলত ক'তো আপোনাৰ ৱাৰ্ড সদস্য আমাৰ সমৰ্থিত ৱাৰ্ড সদস্য নিৰ্বাচিত হোৱা নাই। তেখেতসকলৰতো এতিয়া তেখেতসকলে ভাবি আছিলে যে যিহেতু নিৰ্দলীয়, কিন্তু দলীয়ভাৱেতো ARDFৰ লগত জনসাধাৰণ আছে। পোনপ্ৰথমতে মই সাংবাদিক ভাই বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদস্যসকলক, কল্যাণ গাঁও পঞ্চায়তৰ ৰাইজসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত মই ARDFৰ দলৰ পৰা একবাৰ কাউন্সিলৰ আছিলোঁ, এইবাৰ ৱাৰ্ড সদস্য হৈছোঁ, আকৌ সভানেত্ৰী হ'বলৈ সক্ষম হৈছোঁ। আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবৰ চাহাবে বহুত সঁহাৰি দিছে, আমাৰ সদস্যসকলেও সঁহাৰি দিছে, বহুত বিনা কণ্টেষ্টত হৈছে, সভানেত্ৰী হ'বলৈ সক্ষম হৈছোঁ। সেইবাবে মই হজৰত মৌলানা বদৰুদ্দিন আজমলক মই চাহাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানক ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কল্যাণ পঞ্চায়তৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ দলৰ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰাক্তন জিলা পৰিষদৰ সদস্য আব্দুল লতিফ মণ্ডল, মানে আমাৰ মামাই হয়, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক বহুত সহায় কৰিছে। তাৰপিছত মই আপোনালোকক সকলোকে অনুৰোধ কৰোঁ যে আপোনালোকে সকলোৱে মোক সহযোগিতা কৰিব। তাৰপিছত আৰু 26ত আপোনালোকে সকলোৱে ARDF কৰিব, মানে ৰাজ্যৰ সমষ্টিৰ উন্নয়নৰ কথা ভাবি কেনে আপোনালোকে ARDF কৰিব বুলি মোৰ এটা অনুৰোধ থাকিল আপোনালোকৰ ওচৰত। উন্নয়নমূলক কাম কৰি যাম, যিখিনি আহে উন্নয়নমূলক কাম সেইখিনিয়ে কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।